নিঃশব্দৰ চাৱনি। কেতিয়াবা মাজনিশাৰ নীৰৱতায়ো কিছুমান এনে দৃশ্য দেখুৱাই যায় যাৰ উত্তৰ আজিও বিচাৰি পোৱা নাযায়। আজি শুনক চুমিৰ সেই ভয়ংকৰ নিশাটোৰ কাহিনী। নিঃশব্দৰ চাৱনি। মাজনিশা ঠিক 12:45 বাজিছিল। চুমিৰ হঠাতে টোপনি ভাঙি গ'ল। বুকুৰ ভিতৰত কিবা এটা অজান আশংকা যেন জাগি উঠিল। পিয়াহত ডিঙি শুকাই যোৱাত তাই লাহে লাহে বিচনাৰ পৰা উঠি পাকঘৰৰ ফালে খোজ ল'লে। ঘৰখন একেবাৰে নিস্তব্ধ পৰিৱেশত। কেৱল ঘড়ীৰ টিক টিক শব্দটোহে যেন স্পষ্টকৈ শুনা গৈছিল। ফিল্টাৰৰ পৰা পানী লৈ থকা সময়ত তাইৰ মনত হঠাতে এটা অনুভৱ হ'ল, কোনোবাই যেন তাইক চাই আছে। চুমিয়ে পিছফালে ঘূৰি চালে, কিন্তু তাত কোনো নাছিল। হয়তো টোপনিৰ পৰা হঠাতে উঠাৰ বাবেই এনে লাগিছে বুলি নিজকে বুজাই তাই পুনৰ বিচনালৈ আহিল। কিন্তু চকু মুদি শুবলৈ লোৱাৰ পিছতো সেই অনুভৱটো আঁতৰি নগ'ল। তাইৰ এনে লাগিল যেন কোনোবাই ওচৰতে থিয় হৈ আছে, ডাঙৰ ডাঙৰ চকুৰে তাইলৈ চাই আছে। ভয়ত চুমিয়ে লাহেকৈ চকু মেলিলে, কিন্তু আন্ধাৰৰ মাজত একো দেখা নগ'ল। ঠিক তেতিয়াই বাহিৰত বতাহৰ শব্দৰ সৈতে দুৱাৰখন কঁপি উঠিল, ঠক ঠক, আৰু লগে লগে ঘৰৰ বিজুলী গুচি গ'ল। চুমিৰ বুকুৰ ধপধপনি বাঢ়ি গ'ল। তাই কঁপি থকা হাতেৰে মোবাইলটো লৈ টৰ্চ জ্বলাই ল'লে। টৰ্চৰ পোহৰ লাহে লাহে ওপৰলৈ উঠিল, আৰু তেতিয়াই তাই দেখিলে ওপৰত কোনোবা এজনে চুলি মেলি এক অদ্ভুত হাঁহিৰে তাইলৈ চাই আছে। সেই চকুযোৰ যেন কেৱল তাইকহে চাই আছিল, আগলৈ। তাৰ পিছত কি হ'ল শুনিবলৈ অপেক্ষা কৰিব পাৰ্ট 2-ত। ধন্যবাদ।